এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু DWR আপোনালোকে সকলোৱে গমেই পাইছে যে এতিয়া 13 যি ফেব্ৰুৱাৰী আছিল লাষ্ট ডেট। যিসকলে অনলাইন এপ্লিকেশ্যন কৰিম বুলি ভাবিছিল তেওঁলোকৰ লাষ্ট ডেটটো 13 মানে ফেব্ৰুৱাৰীলৈকে তেওঁলোকে কিছুমান গ্ৰেজুৱেশ্যনটো যিহেতু এড কৰিব দিছিল সেইটো ডেট আপোনালোকে গমেই পাইছে। আৰু এতিয়া DWR ফালৰ পৰা যিখন নটিচ আহিছে কেইদিনমান মানে বেছিদিন হোৱাই নাই, ইয়াতে কেৱল তাৰমানে অনুস্মিতা গগৈ যিয়ে তাৰমানে তেখেতক তাৰমানে কি কৰিছে, অফলাইন এপ্লিকেশ্যনখন দিব কৈছে। DWR অফলাইন এপ্লাই কৰিব দিছে আৰু এডভাৰটাইজ নম্বৰ দিয়াই আছে। ইয়াতে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম এটাষ্ট সেইখন বাৰু দিছেই অলৰেডি। ইয়াতে দেখিছেনে আপোনালোকে অফলাইন এপ্লিকেশ্যন ফৰ্ম এইখন। মানে ইয়াতে এপ্লাই ফৰ দ্য পোষ্ট অফ আপাৰ প্ৰাইমেৰী স্কুল হিন্দী টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল হিন্দী টিচাৰৰ কাৰণে। মানে ইয়াতে যিহেতু তেখেতে কেছ কৰিছিল, কেছৰ নম্বৰ কেছৰ মেমো গোটেইখিনি দিয়াই আছে। ইয়াতে আপোনালোকে দেখিছেই কেছ নং গোটেইখিনি দিয়াই আছে। অনুস্মিতা গগৈ ভাৰ্চেছ ষ্টেট অফ আছাম এনেকুৱা। ইয়াতে আপোনালোকৰ তেখেতৰ যিখন অফলাইন হেৰি আছিল, মানে অফলাইন যিখন এপ্লিকেশ্যন ফৰ্ম আছিল DWR এপ্লাই কৰাৰ কাৰণে, এই ছাইডত ফটো ছিগনেচাৰ লগতে প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট দিব কৈছে। তেখেতে গমেই পাইছে এইখন ওলোৱা বুলি। আৰু ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ গোটেইখিনি আপোনালোকৰ অনলাইনত যি আছিল অফলাইনতো সেইখিনি আছে। গতিকে এইখিনি ডাইৰেক্ট তেখেতে অফলাইন জমা দিব লাগিব যিহেতু। গতিকে গোটেইখিনি ডিটেইলছ আৰু লগতে ডকুমেণ্টছখিনি যিখিনি আছিল সেইখিনি তেওঁ ইয়াৰ লগতে দি দিব লাগিব, জেৰক্স কৰি কিনে গোটেইখিনি। বহুতে আকৌ ভাবিব পাৰে যে এই অফলাইন যিখন নটিচ আহিছিল অফলাইন এপ্লাই কৰাৰ কাৰণে সকলোৰে কাৰণে বুলি ভাবিব আকৌ। ইয়াতে আপোনালোকৰ দিছেই যে অনলি ফৰ পেটিশ্যনাৰ অনুস্মিতা গগৈ ডেট দে কেন ছাবমিট অফলাইন এপ্লিকেশ্যন। তেখেতৰ মানে তেওঁৰ লগত যিসকল পেটিশ্যনাৰ আছিল তেখেতৰ লগতে, গতিকে তেওঁলোকৰ কাৰণে অনলি। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। সকলোৱে শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আহক। কিবা আপডেট আহিলে জনাই দিম বাৰু।